আজি সকলো ৰাইজকে জনাবলৈ পাই সুখী হৈছোঁ যে ভূষণন্দ্ৰ বৰুৱা নামে যাৰ পৰিচয় ক্ৰীড়াৰ লগত জড়িত এগৰাকী ঘনিষ্ঠ আৰু আমাৰ গৌৰৱৰ এগৰাকী ব্যক্তি আৰু সেই ব্যক্তিগৰাকীৰ নামত যি আমাৰ ক্ৰীড়া সন্থাই প্ৰতি বছৰে প্ৰতিযোগিতা পাতিছিল সেই প্ৰতিযোগিতাখনি এইবাৰ আমি নতুন এটা মাত্ৰা দিবলৈ যত্ন কৰিছোঁ আৰু সেই মাত্ৰা দিয়াৰ অন্যতম কাৰণ হৈছে কি যে আমাৰ পৰিয়ালবৰ্গই যি ধৰণে কিছু সহায় কৰি আহিছে তেখেতসকলৰ সাধ্য মানে আৰু তাৰোপৰি অকল পৰিয়ালৰ ওপৰত ভৰসা নকৰি আমি আমাৰ এই গোটেই অঞ্চলটোৰ সংস্থানসকলৰ সৈতে আলোচনা কৰি আমাৰ বায়ু ফুয়েলছ নামৰ যিটো আমাৰ এটা উদ্যোগ আছে সেই উদ্যোগটোৰ সৈতে এটা বুজাবুজি আমি কৰিছোঁ যে প্ৰতি বছৰে তেখেতসকলে অন্তত মানে এই খেলখনত সহযোগ কৰিব লাগিব আৰু সেই মৰ্মে এইবাৰ তেখেতসকলে কিছু সহায় আগবঢ়াইছে আৰু তেখেতসকলকো আমি পৰিয়ালৰ সৈতে আমাৰ এই খেলখনৰ সহযোগী হিচাপে আমি লৈছোঁ গতিকে মই এই কথাটো ক'বলৈ পাই ধন্য মানিছোঁ যে আজি কমেও আমাৰ বিভিন্ন এই অঞ্চলৰ বা সম জিলাখনৰ যিমানবোৰ গুৰুত্বপূৰ্ণ আমাৰ খেলুৱৈ বা দল আছে আটাইখিনিকে লৈ এই খেল আৰম্ভ হৈছে আৰু এই খেল যি আৰম্ভ হৈছে ইয়াৰ পাছত কিন্তু আপোনালোকক মই এটা কথা ক'ব পাৰোঁ আমাৰ সকলো কৰ্মকৰ্তাৰ সৈতে আলোচনা কৰিছোঁ যে এই খেলখনিক আমি এটা বেলেগ মাত্ৰা দিবৰ কাৰণে অসম ভিত্তিক বা ভৱিষ্যতে হয়তো আমি উত্তৰ পূৰ্বাঞ্চল ভিত্তিক বা ভাৰত ভিত্তিক আমি অনুষ্ঠিত কৰাৰ কাৰণেও আমাৰ এটা দৃঢ় মন এটা আছে আমাৰ সপোন আছে গতিকে আজি আমাৰ গোটেই কাৰ্যকৰ্তাসকল ইয়াত আছে সেই কাৰ্যকৰ্তাসকলৰ সৈতে আমি এটা কথা ঘোষণা কৰিব পাৰোঁ যে অহা 9 তাৰিখে অৰ্থাৎ 9 নৱেম্বৰ তাৰিখে এই খেলখনৰ যি চূড়ান্ত খেল হ'ব এই চূড়ান্ত খেলখন কিন্তু আমি দিবানৈশত আমি পাতিম আৰু খুব ভালকৈ আমি পতাৰ কাৰণেও আমি এটা বিশেষ ব্যৱস্থা আমি চিন্তা কৰিছোঁ গতিকে মই আজিৰ পৰা যি খেল আৰম্ভ হৈছে প্ৰত্যেকগৰাকী আমাৰ চিপাঝাৰ তথা আমাৰ খেলুৱৈ যিসকল প্ৰেমী লোক আছে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে খেলখনত অংশগ্ৰহণ কৰি যাতে উৎসাহ দিয়ে প্ৰেৰণা দিয়ে আৰু ভৱিষ্যতে খেলখন আৰু লগতে এই যিখন আমাৰ ষ্টেডিয়ামখনকো আমি বহু কাম বাকী আছে সেইখিনি কাম কৰাৰ কাৰণেও আমাৰ চৰকাৰৰ সৈতে যোগাযোগ কৰিছোঁ আৰু সেইখিনিও সম্পন্ন হ'ব বুলি মোৰ দৃঢ় বিশ্বাস পাই ভাল লাগিছে যে তৃতীয় বাৰ্ষিক ভূষণন্দ্ৰ বৰুৱা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আজি চিপাঝাৰ আৰম্ভ হৈছে চিপাঝাৰ ক্ৰীড়া সন্থাৰ চিপাঝাৰ ষ্টেডিয়ামত আৰম্ভ হৈছে ভূষণন্দ্ৰ বৰুৱা এজন নিপুণ খেলুৱৈ আছিল ফুটবল খেলুৱৈ আছিল তেওঁ ফুটবল পৰিচালক আছিল তাৰোপৰিও তেখেতে এজন ভাল শিক্ষকো আছিল এই অঞ্চলৰ গতিকে ভূষণন্দ্ৰ বৰুৱা আৰু ফুটবল মানে ইপিটি সিপিটি এটা মুদ্ৰাৰ ইপিটি সিপিটি বুলি আমাৰ এই অঞ্চলৰ মানুহে গণ্য কৰে যা হওক এই আমাৰ এই প্ৰতিযোগিতা আজি তৃতীয় বাৰ্ষিক প্ৰতিযোগিতা আৰম্ভ হৈছে এই প্ৰতিযোগিতাত প্ৰায় 16টামান দলে অংশগ্ৰহণ কৰিছে আৰু অহা 9 তাৰিখে 9 নৱেম্বৰত ইয়াৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব তাৰোপৰিও আমি এই অঞ্চলত ফুটবলৰ জনপ্ৰিয়তা বঢ়াবৰ কাৰণে আমি কিছুমান কোচিং কেম্পৰ কথাও চিন্তা কৰিছোঁ আমাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আৰু আমি সৰু ল'ৰা ছোৱালীৰ মাজত এই কোচিং দি ভৱিষ্যতে ভাল ফুটবল খেলুৱৈ গঢ়াৰ কাৰণে আমি চেষ্টা কৰিম বুলি ভাবিছোঁ প্ৰতি বছৰে এই খেলখন অনুষ্ঠিত কৰি আহিছোঁ আৰু মই নিজে এই খেলখনৰ পৰিচালনাৰ একে প্ৰথমৰ পৰাই আৰম্ভণিৰ পৰাই সংযুক্ত আৰু আজি এই খেলখন পৰিচালনা হোৱাৰ মূলতে আমাৰ মৃণাল কলিতা আমাৰ সমিতিৰ সদস্যসকল সহকাৰী সম্পাদকসকল সভাপতি প্ৰমুখ্যে যিসকল ব্যক্তি ইয়াত সহযোগ কৰিছে এইটো আমি নথৈ আনন্দিত তাতোকৈ ডাঙৰ কথা আমাৰ এই কামাখ্যা বায়ুগেছ প্ৰকল্পই আমাক এই খেলখন অনুষ্ঠিত হোৱাত এই বছৰৰ পৰা সহায় কৰিব সেয়ে মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আমাৰ খেলখন সম্পূৰ্ণৰূপে পৰিচালনাত সুস্থভাৱে সহযোগ কৰি অহা সকলো ৰাইজ তথা বিধায়ক মহোদয় আৰু মাননীয় বিধায়ক মহোদয় আৰু আমাৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত